দেৰগাঁৱৰ লাহতি চাৰিআলিত পুনৰ দুৰ্ঘটনা চলন্ত বাইকত খুন্দা মাৰে আৰক্ষীৰ বাহনে দুৰ্ঘটনাত আহত হ'ল তৰুণ দাস নামৰ বাইক আৰোহীজন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আহতজনক বুধবাৰেও পুৱাও লাহতি চাৰিআলিত সংঘটিত হৈছিল পথ দুৰ্ঘটনা তীব্ৰবেগী বলেৰো বাহনে মুহতিয়াই নিছিল বাইক আৰোহীক ধাৰাবাহিক পথ দুৰ্ঘটনাত চিন্তিত হৈ পৰিছে এতিয়া দেৰগাঁও ৰাইজ পুনৰবাৰ জনাও যে দেৰগাঁৱৰ লাহতি চাৰিআলিত পুনৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে চলন্ত বাইকত খুন্দা মাৰে আৰক্ষীৰ এখন বাহনে দুৰ্ঘটনাত আহত হৈছে তৰুণ দাস নামৰ বাইক আৰোহীজন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুধবাৰে পুৱাও লাহতি চাৰিআলিত আন এক দুৰ্ঘটনা সংঘটিত হৈছিল অশান্ত জৰ্জৰ মণিপুৰত ধাৰাবাহিক গুলীচালনাৰ ঘটনা মোৰেৰ সমীপত IRBN আৰু উগ্ৰপন্থীৰ মাজত গুলীচালনা সংঘৰ্ষত এজন IRBNৰ জোৱান হৈছে নিহতৰ জোৱানজনৰ নাম হৈছে W সমৰজিত IRBNৰ কেম্পত উগ্ৰপন্থীৰ ভয়ংকৰ গুলীচালনা প্ৰায় ঘণ্টা ধৰি দুই পক্ষৰ মাজত গুলীয়াগুলীৰ ঘটনা কেমেৰাত বন্দী হ'ল ভয়ংকৰ আক্ৰমণৰ দৃশ্য আৰু এই গুলীয়াগুলীৰ দৃশ্য IRBN আৰু উগ্ৰপন্থীৰ মাজত হৈছে এক্সক্লুসিভ দৃশ্য Hulang hua chunga an hon do de gamla ko na in ka mai theu zo howang dong ai hon phaten pom to lai chu bom chi koi he kot hong hin ta he hong do ka be ye nge hong do ka be ye nge doi ta thal chu doi ta normal cho he to doi ta hey na thal doi dan da an sa do theu zo hinai to lam ne na tun diu chu hey borda Risu tao doi tao lại hulang hua chunga an hon do de gamla ko ইফালে ধুবুৰী বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা বলেৰো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত থিতাতে নিহত হ'ল এজন পাচলি ব্যৱসায়ী মৃত লোকজন হৈছে বিলাসীপাৰাৰ চিৰাকুটা গাঁৱৰ ৰফিকুল ইছলাম ফুটুকি বাৰীৰ এলেংমাৰীত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় লক্ষীগঞ্জ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ধুবুৰী বিলাসীপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বলেৰো বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ থিতাতে নিহত হ'ল পাচলি ব্যৱসায়ী মৃত লোকজন হৈছে বিলাসীপাৰাৰ চিৰাকুটা গাঁৱৰ ৰফিকুল ইছলাম আজি শিল্পী দিৱস ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৩ সংখ্যক মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ সুন্দৰৰ পূজাৰী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰান্তে অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচী বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে শিল্পী দিৱসৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰীক কৰা হৈছে স্মৰণ সুন্দৰ পূজাৰী ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭৩ সংখ্যক মৃত্যুবাৰ্ষিকী জ্যোতি ভাৰতী বান থিয়েটাৰ আদিকে ধৰি একাধিক অনুষ্ঠানে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে শিল্পী দিৱসৰ তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিয়লি ৪ বজাৰ পৰা তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব শিল্পী দিৱস য'ত বিভাগীয় মন্ত্ৰী বিমল বৰাকে ধৰি মন্ত্ৰী অশোক সিংহল আৰু পীয়ুষ হাজৰিকা উপস্থিত থাকিব অনুষ্ঠানত কেইবাগৰাকীও শিল্পীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে শিল্পী দিৱসৰ বঁটা প্ৰদান কৰা হ'ব জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰা হ'ব নটসূৰ্য ফণী শৰ্মা বঁটা ইফালে পুৱাতেই মহান শিল্পীগৰাকী সুৰি তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ এইসকল ছাত্ৰীয়ে নৃত্য গীতেৰে ৰূপগড়ক স্মৰণ কৰা পৰিলক্ষিত হয় আবেলিৰ সংবাদ লৈছো আন এটি বিৰতি
ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল মই মানে শুটিংটো শেষ কৰাটোহে মোৰ মেইন প্লেনিং শিকাৰৰ মানে এসপ্তাহৰ শুটিং আছে বাকী হিন্দু লণ্ডনত কৰি সকলে গম পাইছে এসপ্তাহ ইয়াত শুটিং আছে সেইখিনি যিমান পাৰি সোনকালে শেষ কৰিলে মই নিজৰ চিনেমাখন ধৰিব পাৰিম শিকাৰ ৰাজ্যবাসী কেতিয়া উপভোগ কৰিব পাৰিব শিকাৰ চাগে অক্টোবৰ পাবগে কাৰণ ইয়াৰ পিছত এডিটিং আছে গ্ৰাফিক্স স্পেচিয়েল ইফেক্টছৰ কাম আছে চিনেমাখনত তাৰপিছত একদম লাষ্টৰ কামখিনি মোৰ বেকগ্ৰাউণ্ড মিউজিক সেইখিনি মই শেষ কৰি দিলেহে চিনেমা ৰিলিজ হ'ব চ' অক্টোবৰ পাবগৈ আৰু তাৰ মাজত আকৌ বিহু আহি যাব নহয় বিহু আহি গ'লে মই কাম কৰিব নোৱাৰিম চ' যেনেকৈ পাৰোঁ মিলাও চাওঁ কেনেকৈ মিলাব পাৰি প্লেনিংটো কৰিব লাগিব ভালকৈ আৰু মোৰ গানৰ কামো আছে মই 3-4মান গানৰ ভিডিঅ' কৰিছোঁ তাৰ অলপ কাম বাকী আছে সেইকেইটা 3টা গানৰ কাম আছে এতিয়া এই মাহতে শেষ কৰিম কাৰ বিৰুদ্ধে ৰাজ্যত পুনৰ মুখনি আৰম্ভ হৈছে কাৰ বিৰোধিতা মই আগতেও কৰিছিলোঁ এতিয়াও কৰোঁ সদায় কৰোঁ আৰু সেইটো যদি ইমপ্লিমেণ্ট কৰিম আকৌ বিৰোধিতা কৰিম হিৰেণ গোহাঁয়ে কৈছে যে প্ৰতিবাদ হ'ব এইবাৰ প্ৰতিবাদ হ'ব নিশ্চয় হ'ব আগৰ ছিষ্টেমত নকৰিব পাৰোঁ কিন্তু আমাৰ এবাৰ যিটো কথা ক'লে সেইটো মই ঘূৰাই নলওঁ কেতিয়াও মই তেনেকুৱা মানুহ চ' কাৰ যদি ইমপ্লিমেণ্ট কৰে আকৌ প্ৰতিবাদ কৰিম নিশ্চয় কৰিম গুৱাহাটীত মেজিক কিনিব মানে বেচাৰ এটা আৰম্ভ হৈছে আচলতে কি ক'ব সেই সন্দৰ্ভত সেইটো বেয়া কথা নহয় এইটো ভালেই এইটো এতিয়া চবৰে সময় নাথাকে মেজি বনাবলৈ বা এটা নতুন বিজনেছ হৈছে তেওঁলোকৰ লাভ হ'ব মানুহে যি মেজি জ্বলাই ভাল পায় যি তেওঁলোকে কিনি লৈ যাব ঘৰত জ্বলাব নিজে আৰু চবেই বনাবও নাজানে মেজি এতিয়া আমাৰ গাঁৱৰ মানুহে যেনেকৈ মেজি বনাব জানে চহৰৰ মানুহে ইমান নাজানে সেইটো বস্তু চ' সেইটো বেয়া কথা নে ভাল কথা জুবিন দাই প্ৰায়ে উজনি অসমলৈ যেতিয়া আহে তেতিয়া সাধাৰণতে কাজিৰঙা অৰ্কিড পাৰ্কত ভাত খায় আজিও তেখেতে ভাত খালে অসমীয়া খাদ্যৰ জুতিটো ল'লে তেখেতে তাৰপাছত তেখেতে বেম্বু গাৰ্ডেনখন আমাৰ য'ত আমি 84 উত্তৰ পূৰ্বাঞ্চলৰ বাঁহ 84বিধ বাঁহ সংৰক্ষণ কৰি ৰাখিছোঁ সেইটো চালে তেখেতে তাৰপিছত বনৌষধি বাগিচাখন তেখেতে চালে বনৌষধি কিছুমান বস্তু তেখেতে চিনিও পায় মই দেখিলোঁ আজি তাৰপাছত তেখেতে আমাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ যিটো মিউজিয়াম ডিজাইন গগৈ আমাৰ যিটো লোকশিল্পী ডিজাইন গগৈৰ যিটো আমাৰ মিউজিয়াম সেই মিউজিয়ামটো খুব বহুত সময় দি মাইনিউটলি খুব ভালকৈ চালে নিজে বাদ্য বজালে আৰু নিজে অকণ গানো গুণগুণালে খুব ভালকৈ তেখেতে আজি হেৰি কৰিলে তাৰপাছত তেখেতে আহি আমাৰ যিটো মূল মিউজিয়াম মেইন যিটো আসাম নেশ্যনেল মিউজিয়াম অসমৰ যিটো জাতীয় আমাৰ সংগ্ৰহালয় সেই অসম জাতীয় সংগ্ৰহালয়টো চালে আৰু সংগ্ৰহালয়টো চাই তেখেতৰ মোৰ এনেকুৱা লাগিল যে তেখেতে অসমীয়া জাতিটোৰ বিভিন্ন বৰ্ণাঢ্যতা সম্পৰ্কে দেখি লৈ বহুত ধুনীয়া ধুনীয়া কিছুমান তেখেতে মন্তব্য কৰিলে তাৰপিছত শেষত তেখেতে আমাৰ অৰ্কিডখিনি চালে আৰু অৰ্কিডখিনি চাই লৈ তেখেতে সঁচাকৈ আজি মোহিত হোৱা বুলি মোক ক'লে আৰু মোহিত হোৱা বুলি কৈ তেখেতে ক'লে যে তেখেতৰ ওচৰতো এটা বিশেষ ধৰণৰ প্লাণ্ট আছে যিটো তেখেতে আমেৰিকাৰ পৰা আনি থৈছে বুদ্ধাজ কি ক'লে কিবা এটা প্লাণ্ট সেই প্লাণ্টটো তেখেতে আমাক ডনেট কৰিম বুলি কৈছে আমাৰ ইয়াত দিম বুলি কৈছে আৰু আমেৰিকাত মেৰু বিস্ফোৰণৰ ফলত আমেৰিকাত অভিলেখ ভাঙি পাৰাস্তম্ভ তললৈ নামিছে সোমবাৰৰে পৰা আমেৰিকাৰ প্ৰচণ্ড শীতৰ কবলত পৰিছে ঠায়ে ঠায়ে 0ৰ পৰা 45 ডিগ্ৰী চেলছিয়াছৰ তললৈ নামিছে পাৰাস্তম্ভ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ 80%ৰো অধিক স্থানৰ উষ্ণতা এতিয়া 0 ডিগ্ৰী চেলছিয়াছৰ তললৈ নামিছে প্ৰচণ্ড শীতত এতিয়ালৈকে অতি কমেও 7জনকৈ লোকৰ মৃত্যু হৈছে আন বহু লোকৰ মৃত্যুৰ আছে সম্ভাৱনা আমেৰিকাৰ নেশ্যনেল ৱেডাৰ ছাৰ্ভিচৰ তথ্য অনুসৰি এইবাৰ আমেৰিকাত সবাতোকৈ অধিক শীত নামিছে মিছিছিপি উপত্যকাত শীত প্ৰবাহে
শূন্যৰ ৩৬ ডিগ্ৰী চেলছিয়াছৰ তলত থকা অঞ্চলটোৰ পাৰাস্তম্ভ আৰু হ্ৰাস কৰাৰ সম্ভাৱনাই দেখা দিছে যুক্তৰাষ্ট্ৰৰ ১,৪২,০০,০০০ লোক এই সময়ছোৱাত মানি চলিবলগীয়া নীতি নিৰ্দেশনা সকিয়নি তথা প্ৰশাসনৰ পৰামৰ্শ অনুসৰি সময় পাৰ কৰিছে প্ৰশাসনৰ জাননী অনুসৰি সকলো লোককে বতাহ সোমাব নোৱাৰাকৈ ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনাইছে ঘৰৰ বাহিৰৰ ওলোৱা তথা ভ্ৰমণত বাধা আৰোপ কৰা হৈছে সমগ্ৰ ৰাষ্ট্ৰজুৰি বিদ্যালয় বন্ধ দিয়া হৈছে প্ৰচণ্ড শীত প্ৰবাহ তথা বৰফে ঢাকি ধৰাৰ ফলত এতিয়া অচল হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৮৫,০০০ বাসগৃহ তথা ব্যৱসায়িক প্ৰতিষ্ঠানত বিজুলী নোহোৱা হৈছে মঙলবাৰ পৰ্যন্ত ১৩০০ বিমান বাতিল হৈছে ১১,০০০ৰো অধিক বিমানৰ বিলম্ব হৈছে কেৱল বিমানেই নহয় প্ৰায় সমগ্ৰ আমেৰিকাৰ বৰফ জমা হৈ ৰাজপথ অচল হৈ পৰিছে সাধাৰণ লোকক ঘৰৰ বাহিৰ ওলাবলৈ বাৰণ কৰা হৈছে ইয়াৰ বিপৰীতে কোনো স্থানত আবদ্ধ হৈ পৰা লোকক উদ্ধাৰকাৰী দলে পাৰলৈকে উদ্ধাৰ কাৰ্য চলাই নিছে তাৰ মাজতে আহাৰ যোগান ধৰা ব্যৱসায়ৰে জড়িত লোকসকলে প্ৰকৃতিৰ সকলো প্ৰত্যাহ্বান নেওচি সাধাৰণ লোকক আহাৰ যোগানৰ চেষ্টা কৰিছে বৰফে ভৰি থকা পথ জৰুৰী সেৱাৰ সৈতে জড়িত সকলৰ বাবেও প্ৰত্যাহ্বান হৈ পৰিছে এনেদৰে সমগ্ৰ ৰাষ্ট্ৰখন শীত প্ৰবাহৰ বিৰুদ্ধে যুঁজি থকাৰ মাজতে অহা সপ্তাহত আৰু এটা মেৰু বিস্ফোৰণৰ সম্ভাৱনা এতিয়া যুক্তৰাষ্ট্ৰবাসীক অধিক শংকিত কৰি তুলিছে আৰ্কটিক ব্লাষ্ট বা মেৰু বিস্ফোৰণনো কি কিয় আমেৰিকাত শীতৰ সময়ত সংঘটিত হয় এই মেৰু বিস্ফোৰণ আমেৰিকাৰ মেৰু বিস্ফোৰণ হৈছে এটা প্ৰাকৃতিক পৰিঘটনা মূলতঃ মেৰু অঞ্চলৰ পকনিয়াৰ বাবে সংঘটিত হয় মেৰু বিস্ফোৰণ মেৰু অঞ্চলৰ বৃহৎ এলেকাৰ চাপ অতি নিম্ন আৰু তাপমাত্ৰা অতি কম হয় মেৰু পকনিয়া গ্ৰীষ্মকালত দুৰ্বল হোৱাৰ বিপৰীতে শীতকালত অধিক শক্তিশালী হৈ পৰে ঘড়ীৰ কাটাৰ বিপৰীত দিশত বলে মেৰু পকনিয়া শীতকালত মেৰু পকনিয়াৰ পৰিসৰ উত্তৰ সমগ্ৰ গোলাৰ্ধলৈ বিস্তৃত হৈ পৰে যাৰ ফলত মেৰুৰ পৰা দক্ষিণৰ দিশে প্ৰবল বেগত শীত প্ৰবাহ হয় এই শীত প্ৰবাহক কোৱা হয় জেট ষ্ট্ৰীম তথা এই শীত প্ৰবাহক কোৱা হয় আৰ্কটিক ব্লাষ্ট বা মেৰু বিস্ফোৰণ আমেৰিকাত প্ৰায় প্ৰতি বছৰে মেৰু বিস্ফোৰণৰ ফলত প্ৰচণ্ড শীত প্ৰবাহ হৈ আহিছে 1977 1982 1989 চনত আমেৰিকাত প্ৰবল শীত প্ৰবাহ হৈছিল মেৰু বিস্ফোৰণক বুম সাইক্লোন বুলিও অভিহিত কৰে বিজ্ঞানীসকলে ফলে পাকিস্তানৰ ইৰাণৰ মিসাইল আক্ৰমণ পাকিস্তানৰ উগ্ৰপন্থী গুট জয়ছ অল আলাদৰ আলঘাটিৰে আক্ৰমণ মিসাইল আৰু ড্ৰোনেৰে আক্ৰমণ ইৰাণৰ পাকিস্তানৰ বেলুচিস্তানত ইৰাণৰ এই আক্ৰমণৰ ঘটনা ইৰাণৰ আক্ৰমণত বেলুচিস্তানৰ এটা মছজিদ সম্পূৰ্ণৰূপে ধ্বংস হৈছে দক্ষিণ পূব ইৰাণত বিচ্ছিন্নতাবাদী ৰূপত জয়ছ অল আদল ইৰাণে এই আক্ৰমণৰ ফল ভুগিব লাগিব ইৰাণে আকাশমাৰ্গৰ আন্তঃৰাষ্ট্ৰীয় সীমা উলংঘা কৰিছে আৰু ইৰাণৰ আক্ৰমণৰ পিছতে গুৰুতৰ পৰিণতিৰ সকিয়নি দিছে পাকিস্তানেও ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত দুটিকৈ শিশু নিহত হোৱা বুলি উল্লেখ কৰি সকিয়াই দিয়া হৈছে আৰু এই কাণ্ডৰ গুৰুতৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব ইৰাণৰ এই অপ্ৰৰোচিত আক্ৰমণ কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিছে পাকিস্তানে ইতিমধ্যে তেহৰানস্থিত ইৰাণৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰ ওচৰত এই আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ জনাইছে ইয়াৰ উপৰিও ইৰাণৰ চাৰ্জ ডি এফেয়াৰ্ছক পাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়লৈ মাতি আনি আপত্তি দৰ্শা হৈছে আৰু ইৰাণৰ এই কাণ্ডৰ তীব্ৰ নিন্দা কৰা হৈছে পাকিস্তানৰ সাৰ্বভৌমত্ব উলংঘনৰ পৰিণতিৰ সম্পূৰ্ণ দায়িত্ব ইৰাণৰ ওপৰত পৰিব বুলি স্পষ্ট কৰি দিছে পাকিস্তান জাগিৰোডৰ কুমৈত গণপ্ৰহাৰত গৰু চোৰৰ হৈছে মৃত্যু হৈছে জিতু দাস নামৰ এটা গৰু চোৰৰ মৃত জিতু দাসৰ ঘৰ হৈছে কাৰ্বি আংলঙত ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আন দুটাকৈ গৰু চোৰে এখন বাহনেৰে পলায়ন কৰে গৰু চোৰ দুটাই ঘটনাস্থলীত জাগিৰোড আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো ঘটনাক লৈ এতিয়াও অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে কংগ্ৰেছৰ ভাৰতীয় ন্যায় যাত্ৰাৰ হৈছে আজি চতুৰ্থটো দিন আজি নাগালেণ্ডৰ মুককচাঙৰ পৰা আৰম্ভ হ'ল ন্যায় যাত্ৰা মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হৈছিল এই ন্যায় যাত্ৰা কাইলৈ অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই Thank you for this loving and affectionate Naga style welcome. Tadi akam subwa liba aser nonoge akam subwa akizaba to mapalar.
I've now been traveling in your state for 2 days, and I must tell you, I've had a really special time. Asan lima nong pa anan na buba chachar asar mabang tajung ajungwa napur yimyangwer popular. Last year, we walked from Kanyakumari to Kashmir in the Bharat Jodo Yatra to bring the people of India together, different religions, different languages, different cultures, different ideas. We brought them together. Taubakam Kashmir nu Kanyakumari dasi napur ti matamba asar napur longjam dakta samichino pai ibatim de makia chachaliasa. And we thought that we should do a similar yatra from east to west. Asar kasachi napulongjam samachino pai east to west kasa chachaz malongdat. And we wanted to send a message. We wanted to send a message that the Northeast is as important as any other part of India. ৰাহুলৰ ন্যায় যাত্ৰাক লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ মাজুলীলৈ চৰকাৰে ফেৰী নিদিলে টুলুঙা নাৱেৰে যাব ৰাহুল গান্ধী মাজুলীৰ কেইবাগৰাকীও সত্ৰাধিকাৰক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে মাজুলীলৈ বৰ্তমানো ফেৰী সেৱাৰ অনুমতি পোৱা নাই ৰাহুল গান্ধীৰ জনসভাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে চৰকাৰে মহিলাসকলক বিভিন্ন আঁচনিৰ লোভ দি প্ৰতিবন্ধকতাৰ সৃষ্টি কৰা হৈছে সত্ৰাধিকাৰ ডক্টৰ পিতাম্বৰ গোস্বামী সাক্ষাৎ কৰিব প্ৰদ্যুৎ বৰদলৈ আউনিয়াটি সত্ৰত কেইবাগৰাকীও সত্ৰাধিকাৰৰ অনুমতি বিচাৰি সাক্ষাৎ হৈছে প্ৰদ্যুৎ বৰদলৈ ভাস্কৰ জ্যোতি কটকী ৰিপৰ্ট কালিলৈ অসম পাবহি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু তাৰ পাঁচদিনাখন অৰ্থাৎ 19 তাৰিখে মাজুলীত উপস্থিত হ'ব ৰাহুল গান্ধী আৰু ৰাহুল গান্ধী মাজুলীত উপস্থিত হোৱাক লৈ বৰ্তমান সময়ত মাজুলী জিলা কংগ্ৰেছৰ তৎপৰতা দেখা গৈছে ইজনৰ পিছত সিজন নেতা মাজুলীত উপস্থিত হৈছে বৰ্তমান দেখুৱাইছে যে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ সেই মাজুলীত উপস্থিত হৈছে আৰু আউনীতি সত্ৰ দৰ্শন কৰিছে গতিকে ৰাহুল গান্ধীৰ এই আগমনক লৈ যথেষ্ট তৎপৰতা বৃদ্ধি পাইছে যিহেতু কাইলৈ অসমত সোমাবহি তেখেত নহয় ৰাহুল গান্ধী ডাঙৰীয়াই মণিপুৰৰ পৰা একেবাৰে মুম্বাইলৈ 6480 কিলোমিটাৰ তেওঁ এই যাত্ৰাটো কৰিছে আৰু এই যাত্ৰাটোৰ নামটো হ'ল ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰ আপোনালোকে সবেই জানে যে মণিপুৰৰ দুৰ্ভাগ্য যেটো 3 মে'ৰ পৰা ক্ৰমাগতভাৱে মণিপুৰত গোষ্ঠীগত সংঘৰ্ষত কেবাশ লোক নিহত হৈছে হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে ঘৰ বাৰী হেৰি ইমান অশান্তি দাবানল তাৰ মাজতো বিজেপি চৰকাৰখন নিৰ্বিকাৰ হৈ পেলাই নিষ্পৃহ হৈ পেলাই আছে যেন মণিপুৰখন যেন বা উত্তৰ পূৰ্বাঞ্চল যেন ভাৰতৰ অংগ নহয় কাৰণ তেওঁলোকে সকলো কথা ৰাজনৈতিক দৃষ্টিভংগীৰে চায় মণিপুৰত মাত্ৰ লোকসভাত মাত্ৰ দুখন আসন আছে গতিকে মণিপুৰলৈ পেলাই তেওঁলোকে একেবাৰে নিষ্পৃহ মণিপুৰলৈ পেলাই তেওঁলোকৰ কোনো পৰুৱাই নাই তেওঁলোকে পৰুৱা কৰিব খাবি উত্তৰ প্ৰদেশত তাত 80খন লোকসভাৰ আসন আছে মধ্য প্ৰদেশত কৰিব তাত 29খন আছে বা বেলেগ বেলেগ ৰাজ্যত সেইবিলাক কিন্তু মণিপুৰ উত্তৰ পূৰ্বাঞ্চলত যিটো ন্যায় পাব লাগে চৰকাৰ এখনৰ পৰা সংবেদনশীলতাৰ যিটো পৰিচয় দিব লাগে সেইবিলাক নাই সেইকাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই এই যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ কৰিছে মণিপুৰৰ পৰা আৰম্ভ কৰি যাত্ৰাটোৰ নাম হ'ল ভাৰত জোড়ো একত্ৰিত কৰিব লাগে সংবেদনশীলতাৰে সৈতে আৰু মানুহৰ প্ৰতি যিটো আদি যিমান সৰুৱে নহওক লাগিলে মণিপুৰখনেই হওক নাগালেণ্ডেই হওক বা অৰুণাচলেই হওক বা অসমেই নহওক কিন্তু আমি সকলো ভাৰতবৰ্ষৰ অংশ ভাৰতবৰ্ষৰ একে অবিচ্ছেদ্য অংগ আৰু সেইটোত ন্যায় পাব লাগে সবেই সেই সংবেদনশীলতাৰ পৰিচয় দি পেলাই তেওঁ এই ন্যায় যাত্ৰা আৰম্ভ কৰিছে যোৱা 14 জানুৱাৰীৰ পৰা সেই যাত্ৰা আহি আছে ইতিমধ্যে এতিয়া মণিপুৰ কৰি পেলাই নাগালেণ্ডত প্ৰৱেশ কৰিছে অসমত প্ৰৱেশ কৰিব অহা কাইলৈ আৰু যাত্ৰা কালতে তেওঁ বিশেষভাৱে এই মাজুলী সন্নিবিষ্ট কৰিছে মাজুলী সন্নিবিষ্ট কৰাৰ এটা ঐতিহাসিক কাৰণ আছে কাৰণ জৱাহৰলাল নেহেৰু ডাঙৰীয়াই এতিয়া আমাৰ প্ৰভু সত্ৰাধিকাৰ প্ৰভু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে আমাক এইমাত্ৰ ক'লে যে জৱাহৰলাল নেহেৰু ডাঙৰীয়া যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে তেতিয়া ইয়াৰ সেই সময়ৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু হেমচন্দ্ৰ গোস্বামী গৈছিলে জৱাহৰলাল নেহেৰু ডাঙৰীয়াই তেতিয়াই কৈছিলে যে তেওঁ আহিব আৰু তেওঁৰ পৰিয়ালত মাজুলীৰ বিষয়ে এটা সদায় বৰ শ্ৰদ্ধাৰ এটা মনোভাৱ আছে আৰু মাজুলীখন হ'ল আমাৰ অসমীয়া যিটো সত্তা
গুৰুজনাই যিটো আমাক দি গৈছিলে এটা অসমীয়াত্বৰ যিটো সংজ্ঞা আমাৰ জনসংস্কৃতি আমাৰ সামাজিক সাংস্কৃতিক দিশত মাজুলী হ'ল এটা একেবাৰে এটা ভেটি ইয়াৰ লগতে আবেলিৰ সংবাদৰ পৰা বিদায় লৈছোঁ নমস্কাৰ